এয়া দেখোন ভেটফুলৰ গছ, নিশ্চয় ইয়াত ভেটগুটি লাগি থাকিব। ইমান খাবলৈ মন গৈছে, আজি মই উদৰ পূৰাই খাব পাৰিম। ইমান আঁতৰত আছেগে গুটিকেইটা, ছিঙিবই পৰা নাইচোন। আৰু অকণমান আগলৈ গৈ লওঁ, তেতিয়া নিশ্চয় ঢুকি পাম। মোৰ ভৰিটো দেখোন পিছলৈ গৈছে। ভেটফুলৰ গুটি বুটলিবলৈ গৈ আগলৈ যাওঁতে বাবলি গৈ পানীত সৰি পৰিলগৈ। এয়া কি হ'ল? মই দেখোন পানীত সৰি পৰিলোঁ। হে ভগৱান, মোক বচোৱা, মই সাঁতুৰিবও নাজানো। এতিয়া যদি এডোখৰত কোনো নোলাহি, তেতিয়াহ'লে মই পানীত ডুবি মৰি থাকিম দেখোন। মোক বচোৱা, কোন আছা? মোক বচোৱাহি। সৌভাগ্যক্ৰমে সেই ঠাইডোখৰত এটা ল'ৰা উপস্থিত হ'লহি। এজনী দেখোন ছোৱালী এজনী পানীত পৰি আছে। ভণ্টি, তুমি চিন্তা নকৰিবা, মই এতিয়াই তোমাক তুলি আনিম। সেই সময়ত ভগৱানেহে যেন সেই ল'ৰাটোৰ ৰূপ ধৰি আনিছিলে। অৱশেষত যেনিবা সেই ল'ৰাটোৱে বাবলিৰ জীৱন ৰক্ষা কৰিলে। তোমাক বহুত বহুত ধন্যবাদ দাদা। আজি তুমি নোহোৱা হ'লে হয়তো মোৰ মৃতদেহে ইয়াৰ পৰা ওলালেহেঁতেন। সেয়া, তুমি মোক দাদা বুলিও কৈছা আৰু অথচ ধন্যবাদো দিছা। এয়া কেনেকুৱা ককাই ভনীয়েকৰ সম্পৰ্ক? পিছে এটা কথা কোৱাচোন, তুমিনো পানীৰ ভিতৰত সোমালাগৈ কেনেকৈ? মানে মই এই ভেটফুলৰ গুটিবোৰ দেখি তাকে খাওঁ বুলি আনিবলৈ গৈছিলোঁ, আৰু ঢুকি নোপোৱা দেখি আগলৈ যাওঁতে ভৰি পিছল খাই সোমাই গ'লোঁ। তোমাক তেতিয়াহ'লে আজি সেই ভেটফুলৰ গুটিয়ে জীৱন নিলেহেঁতেন। কিনো দৰকাৰ আছিলে বাৰু এই ভেটফুলৰ গুটি খাবলৈ যাবলৈ? বাৰু সেইবোৰ বাদ দিয়া, তুমি এতিয়া সোনকালে ঘৰলৈ যোৱা। চোৱা, তুমি বহুতখিনি তিতিলা নহয়। এনেকৈ যদি তিতাগাৰে থাকা, তোমাৰ নহ'লে জ্বৰ হ'ব। সেইকাৰণে তুমি সোনকালে ঘৰলৈ গৈ কাপোৰ কানি সলাই লোৱাগৈ। হ'ব দিয়া দাদা। তোমাক বাৰু মই নিজৰ দাদা বুলি ভাবিব পাৰিমনে? মানে মোৰ কোনো দাদা নাই, সেইকাৰণে কৈছোঁ, তুমিয়ে মোৰ দাদা হৈ লোৱাচোন। হ'ব দিয়া ভণ্টি, মই অথনিয়ে তোমাক নিজৰ ভণ্টি বুলি ভাবিলোঁ। আচলতে মোৰো কোনো ভণ্টি নাই, সেইকাৰণে মই তোমাকেই ভণ্টি পাতি ল'ম দিয়া। হ'ব দিয়া দাদা, মই এতিয়া যাওঁ। মাজে সময়ে কিন্তু এই ভণ্টিজনীক লগ কৰি থাকিবা, আৰু পৰহিলৈ ৰাখী বন্ধন নহয়, মোৰ ওচৰত ৰাখী পিন্ধিবলৈ আহিবা কিন্তু। হ'ব বাৰু ভণ্টি, আহিম বাৰু। তুমি এতিয়া ঘৰলৈ যোৱাগৈ। কি হ'ল দাদা, তুমি যে কালি মোৰ ওচৰত ৰাখী পিন্ধিবলৈ নাহিলা? তুমিতো মোৰ ওচৰত ৰাখী পিন্ধিবলৈ আহিম বুলি কৈছিলা, কিয় নাহিলা? মোক তই পাৰিলে ক্ষমা কৰি দিবি ভণ্টি। কালি মই আহিম বুলি ভাবিছিলোঁ, কিন্তু একদম দৰকাৰী কাম এটাত চহৰলৈ যাব লগা হ'ল, সেইকাৰণে আহিব নোৱাৰিলোঁ। হ'ব দে, মই আজি আহিছোঁ নহয়, আজিয়ে মোক ৰাখীটো পিন্ধাই দে আকৌ। আজি ৰাখী পিন্ধাই দে বুলি ক'লে হ'ব নেকি? ৰাখী বন্ধন কিবা কালিহে আছিলে, আৰু মই কালিহে ৰাখীটো লৈ আহিছিলোঁ। আজি নাই নহয়, কিবা ঘৰতে থাকিলে, এতিয়া লৈ আহোঁগৈ নেকি? হ'ব দে নালাগে, এজনী আনিবগৈ নালাগে এতিয়া আৰু দে। আৰু শুনচোন, এই ৰাখী এটাই ককায়েক ভনীয়েকৰ সম্পৰ্কবোৰক চিৰস্থায়ী নকৰে নহয়। আচলতে হ'ল, আমি দুয়োটাই ইজনে সিজনক যদি ভাইটি ভণ্টি বুলি একদম সঁচা অন্তৰে ভাবোঁ, তেতিয়াহ'লে চাবিচোন আমাৰ সম্পৰ্কটো বহুত অটুট হৈ থাকিব। হ'ব দে, তই কিন্তু একদম বৰ ডাঙৰ কথা ক'ব জান দেই। মই কিন্তু তোক তই বুলিহে ক'ম দেই। তুমি বুলি ক'লে কিবা এই ককায়েক লিখা নালাগে, বেলেগৰ ল'ৰা লিখাহে লাগে, সেইকাৰণে তই বুলিহে ক'ম। হ'ব দে তয়ো সেই মোক তই বুলিয়ে ক'বি। মইচোন তোক তই বুলিয়ে কৈ আছোঁ অথনিৰ পৰা। তই ক'বি দে তই বুলিয়ে, তেতিয়াহে সঁচাকৈ আপোন লিখা লাগে, নিজৰ ভণ্টি লিখা লাগিব বা নিজৰ দাদা লিখা লাগিব। বতাহী, সেই হালক দেখিছোঁ নাই? সেইজনী আমাৰ সেই পোনা কাইদেউ ছোৱালী নহয়নে? দেখিছ এই হালক কাণ্ড দেখিছ? এই বাপেকে আকৌ বৰ একেবাৰে ধৰ্মশাস্ত্ৰৰ কথা গুণ গাই ঘূৰি ফুৰে। এতিয়া জীয়েকে কি কাণ্ড কৰিছে দেখিছ? এইবোৰ নহয়, এইবোৰে মানে গাঁওখনৰ একদম বদনাম আনিহে এৰিব, বুজিছ? তাকে সেও ভেদেগী, কি কৰিবি? এইবোৰে আৰু গাঁওখনৰ সঁচাকৈ বদনাম আনিব দেই। এই এনেকুৱা ল'ৰা ছোৱালীবোৰক দেখিলে আমাৰো সেই ল'ৰা ছোৱালীবোৰ একদম বেয়াহে হ'ব, বুজিছনে? পিছে আমি কিবা এটা কৰিব লাগিব, গম পাইছানে? এনেকৈ চাই থাকিলে নহ'ব নহয়। আমি নহ'লে এইটো কথা এই গাঁওবুঢ়াকে কৈ দিওঁগৈ নহ'লে বলো। এইবোৰ কথা যদি আমি দেখি শুনি যদি চকু কাণ মুদি থাকোঁ নহয়, আমিও সমানে দুখী হ'ম। তাতকৈ কথাটো সেই গাঁওবুঢ়াক জনোৱাটোৱে ভাল হ'ব, বুজিছনে ভেদেগী? কি তহঁতে এইবোৰ সঁচা কথা কৈছনে ভেদেঙি আৰু বতাহী? সঁচাকৈ এই পোনা কাইদেউ জীয়েকে এই ল'ৰাটাৰ লগত ঘূৰি ফুৰিছেনে? আকৌ মুখীয়া কাইটি, আমিনো কিয় মিছা কথা ক'ম? আমি যিটো চকুৰে দেখিছোঁ সেইটোৱে কৈছোঁ। হয় মুখীয়া কাইটি, আমি একদম সঁচা কথা কৈছোঁ। আমি নিজ চকুৰে সেই হালক দেখিছোঁ। আৰু এটা কথা নহয় মুখীয়া কাইটি, এইবোৰ যদি গাঁৱত চলি থাকে, আমাৰ ল'ৰা ছোৱালীবোৰে কি শিকিব? আমাৰ ল'ৰা ছোৱালীবোৰো এই সিহঁতৰ লেখীয়াকৈ বেয়া দিশেৰেহে যাবগৈ। নাই, ই কোনো পধ্যেই হ'ব নোৱাৰে। এইটো কাণ্ডই আমাৰ গাঁৱৰ নিয়ম উলংঘা কৰিছে। সিহঁত হ'লে শাস্তি পাবই লাগিব। আৰু সিহঁতক মই এনেকুৱা শাস্তি দিম, যিটো দেখি আমাৰ সেই গাঁৱৰ উঠি অহা ল'ৰা ছোৱালীবোৰে তেনেকুৱা এটা কাণ্ড কৰিবলৈ ভয় কৰিব লাগিব। আপুনি যি কৰে কৰক মুখীয়া কাইটি, মুঠৰ ওপৰত আমাৰ গাঁওখনত এনেকুৱা এটা লাজ লগা ঘটনা যাতে পুনৰবাৰ নহওক, তাৰে কামনা কৰোঁ আমি। শুন পোনা কাইটি, তোক মই ধৰ্মৰ জ্ঞান থকা মানুহ হিচাপে খুব সমীহ কৰোঁ, কিন্তু তোৰ ছোৱালীয়ে আজি গাঁওখনত যিখিনি কাণ্ড কৰি আছে, তাৰ বাবে তাইক মই এই শাস্তিটো দিবলৈ বাধ্য। তাই আমাৰ গাঁৱৰ নীতি নিয়ম উলংঘা কৰি বেলেগ এখন গাঁৱৰ ল'ৰা আনি আমাৰ গাঁৱত সোমোৱাইছেহি। আৰু তাইক যদি মই এই শাস্তিটো নিদিওঁ, তেতিয়াহ'লে আমাৰ সেই উঠি অহা ল'ৰা ছোৱালীখিনিও বহুত বেয়া হৈ পৰিব। সেইকাৰণে তাইক এই শাস্তিটো দিবই লাগিব। মুখীয়া কাইটি, আপোনালোকৰ কিবা ভুল হৈছে নেকি? মোৰ ছোৱালীয়ে এনেকুৱা কেতিয়াও কৰিব নোৱাৰে। মুখীয়া কাইটি, মোৰ ছোৱালীয়ে কেতিয়াও এনেকুৱা ইমান বেয়া কাম কৰিব নোৱাৰে। মই আপোনাৰ ভৰিত ধৰিছোঁ মুখীয়া কাইটি, তাইক এৰি দিয়ক। এয়া কোনো পধ্যে সম্ভৱ নহয়। আমি তাইক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰোঁ। তহঁতি মাৰ বাপেক হিচাপে মাফ কৰিব পাৰিবি, কিন্তু আমি নোৱাৰোঁ। মা, দেউতা, মই সঁচাকৈ কৈছোঁ, মই কোনো ধৰণৰ বেয়া কাম কৰা নাছিলোঁ। ই মোক জীৱন ৰক্ষা কৰিছিলে, সেইকাৰণে ইয়াক মই দাদা পাতি লৈছিলোঁ। মুখীয়া কাইটি, আমাৰ মাজত কোনো ধৰণৰ বেয়া সম্পৰ্ক নাছিলে, ভাই ভনী সম্পৰ্ক আছিলে। মই এক নিজৰ ভনী হিচাপে ভাবি লৈছিলোঁ। আপোনাক মই কাপোৰ কৰিছোঁ মুখীয়া কাইটি, আপুনি মোৰ লগত যি কৰে কৰক, কিন্তু এই ভণ্টিক এৰি দিয়ক। এই চুৰ যেতিয়া ধৰা পৰে, তেতিয়া বিভিন্ন ধৰণৰ বাহানা দি এৰাবলৈ চেষ্টা কৰে। তহঁত হালেও এতিয়া সেয়াকে কৰিছ, গতিকে আমি কোনো পধ্যেই তহঁতৰ এই বাহানাবোৰ নুশুনো। ৰাইজসকল, আপোনালোকে এতিয়া নিজৰ ঘৰা ঘৰি যাওক। ইহঁতৰ যেতিয়ালৈকে মুখেৰে প্ৰাণবায়ু ওলাই নাযায়, তেতিয়ালৈকে এই গছডালতেই বান্ধি থোৱা হ'ব।
বাবলি মাক দেউতাকৰ বা সেই ল'ৰাজনৰ কোনো এটা কথাই গাঁওবাসীয়ে নুশুনিলে আৰু নুশুনি সিহঁতক শাস্তি হিচাপে একো খাবলৈ নিদিয়াকৈ এই গছডালতেই বান্ধি থোৱা হ'ল। বাবলি আৰু সেই ল'ৰাজনক বাবলিৰ মাক দেউতাকে মুখিয়াল বা গাঁওবাসীৰ চৰণত ধৰিও প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে। সিহঁতহালৰ মৃত্যুৰ পাছত সিহঁতৰ মৃতদেহটো শিয়াল কুকুৰে খাবৰ বাবে জংঘলত পেলাই দিয়া হ'ল। কিন্তু বিধিৰ কি লিখন, সিহঁতহালৰ মৃত্যুৰ পাছত সিহঁতৰ আত্মাকেইটা ভূত আৰু ভূতনীলৈ ৰূপান্তৰিত হ'ল। এয়া আমাৰ লগত কি হ'ল দাদা? চাচোন আমাৰ শৰীৰকেইটা কেনেকৈ নিথৰ হৈ পৰি আছে। আমি কি ভুল কাম কৰিছিলোঁ, কি পাপ কৰিছিলোঁ, যাৰ বাবে সিহঁতে আমাক ইমান নিৰ্মমভাৱে হত্যা কৰিব পাৰিলে। মোৰ কোনো দাদা নাছিলে কাৰণে তোকেই মই দাদা হিচাপে ভাবিছিলোঁ, আৰু সেইটোৱে কি মোৰ ভুল হ'ল। চাবিচোন দাদা, ইহঁতে আমাৰ লগত যে এনেকুৱাখন কৰিলে, ইহঁতকো মই কেতিয়াও শান্তিত থাকিবলৈ নিদিওঁ। ইহঁতৰ লগত মই কি কৰোঁ তই চাই থাক। তাকে হেও ভণ্টি, ঘপককৈ যে ক'ৰ পৰা কিখন হৈ গ'ল। মোৰ নিজৰ কাৰণে বেয়া লগা নাই, কিন্তু তোৰ কাৰণেহে বেয়া লাগিছে। তই যে মোৰ কাৰণেই মৰিবলগীয়া হ'ল। ভূত আৰু ভূতনী ৰূপী বাবলি আৰু সেই ল'ৰাজনে নিজৰ মৃত্যুৰ প্ৰতিশোধ ল'বৰ বাবে গাঁওখনৰ বা গাঁওবাসীৰ ওপৰত কি কৰিব বাৰু, সেয়া জানিবৰ বাবে আপোনালোকে উপভোগ কৰক ইয়াৰ পিছৰটি খণ্ড। আৰু এটা কথা, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিবচোন।